2024 চনৰ ডিচেম্বৰ মাহৰ শেষৰ ফাললৈ দুই গ্ৰহ লগ লাগিবলৈ গৈ আছে। দুই বন্ধু গ্ৰহ লগ লগাৰ ফলত আপোনালোকৰ অতিশয় উজ্জ্বল দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰতেই হওক বা যিকোনো ক্ষেত্ৰতেই হওক। কৰ্ম সফলদাতা শনিদেৱ আৰু ঐশ্বৰ্যদাতা শুক্ৰ কুম্ভ ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি শুক্ৰ আৰু শনিৰ পৰস্পৰে বন্ধু হয়। এই যুগৰ ফলত কিছুমান ৰাশিৰ ওপৰত অত্যন্ত শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে, যাৰ ফলত তেওঁলোকৰ ভাগ্য উজ্বলি পৰিব আৰু সকলো ক্ষেত্ৰতে তেওঁলোকে সফলতা লাভ কৰিব পাৰিব। ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সুখ শান্তিৰ দাতা শুক্ৰ গুৰুত্বপূৰ্ণ স্থানত অংশগ্ৰহণ কৰি আছে বা অগ্ৰাধিকাৰ কৰি আছে, যাৰ ফলত কেইটামান ৰাশিৰ ওপৰত বিশেষভাৱে সাফল্যতা দেখিবলৈ পোৱা যাব। কম বেছি পৰিমাণে 12 ৰাশিৰ ওপৰতো ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। বছৰৰ শেষৰ ফাললৈ অৰ্থাৎ ডিচেম্বৰ মাহতেই দুবাৰ শুক্ৰ ৰাশিৰ পৰিৱৰ্তন ঘটা দেখিবলৈ পোৱা যাব, যাৰ ফলত ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। শুক্ৰ প্ৰায় 26 দিন ধৰি এই ৰাশিত থাকিব, যাৰ ফলত কেইটামান ৰাশিৰ ওপৰত বিশেষভাৱে সাফল্যতা নামি অহা দেখিবলৈ পোৱা যাব আৰু ইয়াৰ ফলত কিছুমান শুভ প্ৰভাৱ পৰিবলৈ ধৰিব আপোনালোকৰ। কিন্তু কিছুমান ৰাশিৰ ওপৰত নথকাৰ কাৰণে তেওঁলোকে সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব। যদি এই ভিডিঅ'টোত আপোনালোকৰ ৰাশিটো নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ প্ৰতিকাৰ কি হ'ব সেই হৈ এটা মই আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিম। 2025 চনৰ আৰম্ভণিতেই শুক্ৰ আৰু শনি একেডাল ৰেখাত থাকিব আৰু একেটা গ্ৰহত থাকিব, যাৰ ফলত ইয়াৰ শুভ প্ৰভাৱ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। শুক্ৰ এবং শনি মিলন ঘটাৰ ফলত পৰস্পৰৰ বহু বেছি শুভযোগ নামি অহা দেখিবলৈ পোৱা যাব। পঞ্জিকাৰ অনুসৰি শুক্ৰ 28 ডিচেম্বৰৰ ৰাতি 11:48 কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। শনি ইতিমধ্যে কুম্ভ ৰাশিত প্ৰৱেশ কৰিছে। কুম্ভ ৰাশিত মিলনৰ এই দৃশ্য 30 বছৰৰ পিছত দেখিবলৈ পোৱা যাব। এই মিলনৰ ফলত 5 ৰাশিৰ জাতক জাতিকাসকলৰ বহু বেছি লাভ হোৱা দেখিবলৈ পোৱা যাব আৰু এওঁলোকে সকলো ক্ষেত্ৰতে সফলতা লাভ কৰাৰ উপৰিও ঘৰত ধন সম্পত্তি বৃদ্ধি পাব, ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। আহক তেনেহ'লে এই 5 ৰাশিৰ বিষয়ে আমি সম্পূৰ্ণভাৱে জানি লওঁ। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুক্ৰ আৰু শনিৰ মিলনৰ ফলত আপোনালোকৰ বহু বেছি লাভ হোৱা দেখিবলৈ পোৱা যাব। এই মিলনৰ ফলত ৰাশিৰ ওপৰত কিবা এটা ভাল প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। যি কামত আপোনালোকে আগভাগ ল'ব, আপোনালোকে সেই কামত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই 26 দিনৰ ভিতৰত যদি আপোনালোকে কিবা শুভ কাম কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব আৰু সেই শুভ কামত আপোনালোকে লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰতো আপোনালোকে সফলতাৰ মুখ দেখিবলৈ পাব আৰু দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলেও ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো এই 26 দিনে আপোনালোকক বহু বেছি উপকাৰ লাভ কৰি দিয়া দেখিবলৈ পোৱা যাব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি হ'বলৈ গৈ আছে। ভ্ৰমণৰ ক্ষেত্ৰতো শুভ হ'ব। ওচৰ চুবুৰীয়াৰ লগতো থাকি আনন্দিত অনুভৱ কৰিব পৰা দেখিবলৈ পোৱা যাব। আপোনালোকৰ এই ক্ষেত্ৰত ব্যয় বৃদ্ধি কম হ'বলৈ ধৰিব আৰু জমা বেছিকৈ দেখিবলৈ পোৱা যাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। ৰাজনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকে ল'ব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'বলৈ গৈ আছে। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পাব, নাইবা ক'ৰবাৰ পৰা হঠাৎ অৰ্থ লাভৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। ৰৈ থকা কাম আপোনালোকে কৰি চাব পাৰে এই 26 দিনৰ ভিতৰত। ইয়াৰ পিছত আপোনালোকৰ বহু বেছি শুভ নামি আহিব যোগ। নতুনকৈ মূল্যৱান সম্পদ ঘৰত ক্ৰয় কৰিব বিচাৰিলে পাৰিব আৰু লগতে ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে এই 26 দিনটো আপোনালোকৰ কাৰণে বহু বেছি শুভ বুলি মনা গৈছে। সেইকাৰণে এই 26 দিনৰ ভিতৰত যদি কিবা শুভ কাম আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। 2 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক বহু বেছি সহায় কৰা দেখিবলৈ পোৱা যাব। ভাগ্যৰ সহায়ত আপোনালোকে পূৰ্ণ গতিত আগুৱাই বা আগবাঢ়ি যোৱা দেখিবলৈ পোৱা যাব। আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাব। কৰ্ম জীৱনত উন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ বা চাকৰি কৰা লোকসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। শিক্ষাৰ ক্ষেত্ৰত সফলতাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপুনি কোনো কাম বা ব্যৱসায়িক বাণিজ্যত যদি বিনিয়োগ কৰিব বিচাৰে বা
ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যদি কিবা সম্পত্তি ক্ৰয় কৰিব বিচাৰে তেনেহ'লে বহু লাভজনক ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। নতুন সুযোগ সুবিধা আপোনালোকে আৰামত লাভ কৰিব পাৰিব আৰু নতুনকৈ যদি কিবা কামত আপোনালোকে হাত দিয়ে সেই কামতো সফলতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰি বাকৰি বিচাৰি থকা লোকসকলৰ কাৰণে অত্যন্ত শুভযোগ নামি অহা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়িক বাণিজ্যত বিনিয়োগ কৰিব বিচাৰিলে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। ভ্ৰমণৰ ফলতো আপোনালোকৰ মন আনন্দিত হৈ পৰিব আৰু দ্ৰব্য লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। নতুন উৎপাদন যদি আপোনালোকে ঘৰত কিবা কৰিব বিচাৰে কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ আয় বৃদ্ধিৰ যোগ দেখিবলৈ পোৱা যায়। ইয়াৰ বাহিৰেও কিবা যদি লটাৰী আপোনালোকে ক্ৰয় কৰে তেনেহ'লে লটাৰীৰ জিকাৰো সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। ৰাজহুৱা কামৰ বাবে আপোনালোকৰ দায়িত্ব আহি পৰিব পাৰে। আত্মবিশ্বাস বৃদ্ধি পোৱাৰ ফলত আপোনালোকে নতুন কাম কৰি তাৰ পৰা সুখ অনুভৱ কৰিব আৰু সেই কামৰ পৰা সফলতাও অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছে আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শুক্ৰ আৰু শনি অষ্টম ভাগত মিলন ঘটিব। অষ্টম ভাগত মিলন ঘটাৰ কাৰণে আপোনালোকৰ বহু বেছি ধন লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। দীৰ্ঘদিন ধৰি থকা কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰাৰ ক্ষেত্ৰতো শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ আৰ্থিক ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। অবান্তিক খৰচৰ মাত্ৰা কমি আহিবলৈ ধৰিব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। নতুন চাকৰিৰ প্ৰবল যোগ আপোনালোকে লাভ কৰিব পাৰিব আৰু আপোনালোকে নতুনকৈ কিবা কৰ্মত যোগদান কৰিলে ভাল ফলাফল লাভ কৰিব পাৰিব। পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় বা কৰ্ম বৃদ্ধিৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। পৰিয়ালৰ মাজত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে ভাল ফল অৰ্জন কৰিব পাৰিব। অপ্ৰয়োজনীয় ক্ষেত্ৰত আপোনালোকৰ খৰচৰ মাত্ৰা কমি আহিবলৈ ধৰিব আৰু বিতৰ্কিতৰ ক্ষেত্ৰৰ পৰা আপোনালোকে আঁতৰি চলিব পাৰিব আৰু লগতে কোনো হাইকাণ্ডল আপোনালোকৰ ঘৰত নহ'ব। দাম্পত্য জীৱনতো সুখ শান্তিময় বিৰাজ হ'বলৈ ধৰিব আৰু মিলনৰ ক্ষেত্ৰতো আপোনালোকৰ মন আনন্দিত হৈ থাকিব। ঠিকা টুকলি কৰা লোকসকলে নতুন কামৰ সম্ভেদ লাভ কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত ক'ব লাগিব যে মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলে জয়ৰ মুখ দেখিবলৈ পাব আৰু কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। মাটি সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ বহুদিনৰ পৰা চলি থকা সমস্যা সমাপ্ত হৈ পৰিবলৈ ধৰিব। কাৰ্যকৰী পৰিকল্পনা অতি সোনকালে সিদ্ধি কৰি ল'ব পাৰিব আৰু সেই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো আত্মীয়ই আপোনালোকক সহায় সহযোগিতা কৰিব। 4 নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ শুক্ৰ আৰু শনিৰ মিলনৰ ফলত আপোনালোকৰ বহু বেছি উপকাৰ হোৱা দেখিবলৈ পোৱা যাব। এই ৰাশিৰ কাৰণে আপোনালোকৰ শুভলগ্ন আহি পৰিছে আৰু এই ৰাশিৰ লোকসকলে যিকোনো শুভ কাম কৰিলে অতি সোনকালে সাফল্যতা লাভ কৰিবলৈ সক্ষম হ'ব। এই মিলনৰ ফলত আপোনালোকৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব। নতুন ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰিলে কৰিব পাৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ শক্তিশালী হৈ পৰিব। ধন লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। বিবাহিত লোকসকলৰ কাৰণে সুখময় পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব। অংশীদাৰী ব্যৱসায়ীসকলত হাই কাজিয়া দূৰ হৈ পৰিবলৈ ধৰিব আৰু আপোনালোকৰ লাভ বৃদ্ধি হ'বলৈ ধৰিব। অবিবাহিত লোকসকলৰ কাৰণে বিবাহৰ প্ৰবল যোগ নামি অহা দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব আৰু পুৰণি প্ৰেম ঘূৰি অহাৰো সম্ভাৱনা আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। যিকোনো মাংগলিক অনুষ্ঠান যদি এই 28 দিনৰ ভিতৰত আপোনালোকে কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে বহু বেছি ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব। ধৰ্মীয় অনুষ্ঠানত যোগদান কৰাৰ সম্ভাৱনা আছে। সন্তানক লৈ আনন্দ বা গৰ্ব অনুভৱ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব আৰু বন্ধুবৰ্গই বহু ক্ষেত্ৰত আপোনালোকক সহায় সহযোগিতা কৰাও দেখিবলৈ পোৱা যাব। সীমাহীন কৰ্মত আপোনালোকে আনন্দিত অনুভৱ কৰিব পাৰিব। ইয়াৰ বাহিৰেও প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ আছে। লগতে আপোনালোকৰ কৰ্মৰ বোজা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। অচিনাকি ব্যক্তিৰ পৰা কিন্তু আপোনালোকে সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব।
5 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত শুক্ৰ আৰু শনি গ্ৰহৰ শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব, যাৰ ফলত কৰ্মক্ষেত্ৰত আপোনালোকে সাফল্যতা অৰ্জন কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু এই অৰ্থ আপোনালোকে জমাও সুন্দৰভাৱে কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে আপোনালোকৰ সিদ্ধি হোৱা দেখিবলৈ পোৱা যাব। মাটি বাৰীৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পাব। পিতৃ মাতৃৰ স্বাস্থ্যও আগতকৈ উন্নত হৈ পৰিব। যুটীয়াভাৱে কৰা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব। ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে সেই মূল্যৱান সম্পদ ক্ৰয় কৰিব পাৰিব। সম্পত্তি ক্ৰয় কৰাৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। টকা পইচাৰ কাৰণে নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব বা নতুন বাট আপোনালোকে দেখা পাবলৈ ধৰিব। ইয়াৰ বাহিৰেও ক'ব লাগিব যে ব্যৱসায়িক বাণিজ্যৰ যুটীয়াভাৱে যদি কৰিব বিচাৰে কৰিব পাৰিব। ভ্ৰমণৰ ফলত আপোনালোকৰ শুভ হ'ব। প্ৰেমৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হ'ব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নতুনকৈ ব্যৱসায়ত যদি বিনিয়োগ কৰিব বিচাৰে আপোনালোকে বিনিয়োগ কৰিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে অৰ্থ জমা হ'বলৈ ধৰিব বা অৰ্থৰ কাৰণে আপোনালোকে বেছি কষ্ট কৰিবলগীয়া নহ'ব পাৰে। আপুনি কোনো কামত যদি নিয়োজিত হ'ব বিচাৰে সুন্দৰভাৱে হ'ব পাৰিব। চাকৰিয়ালসকলৰ স্থান পৰিৱৰ্তন আছে যদিও আপোনালোকে কৰ্মক্ষেত্ৰত থাকিও বহু পৰিমাণে অৰ্থ জমা কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকে ঘৰুৱা কামত বেছিকৈ সাফল্যতা অৰ্জন কৰিব পৰা দেখিবলৈ পোৱা যায়। নতুনকৈ যদি কিবা সুযোগ সুবিধা আপোনালোকে লাভ কৰে তেনেহ'লে আপোনালোকে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।